নমস্কাৰ। আজি আপোনাৰ লগত ডিছকাছ কৰিব বিচাৰিছোঁ এজন 70 ইয়াৰ্ছৰ মানুহ এজন। তেওঁ আমাৰ তাত আহিলে কাৰণ তেওঁৰ এনিমিয়া আছিল। এনিমিয়া মানে আপোনাৰ তেজ কমি যোৱা। তেওঁ কোনো ব্লিডিং হোৱা লক্ষণ নাই আৰু গা বহুত দুৰ্বল। লগতে আমি দেখিলোঁ কি হিমোগ্ল'বিনটো বহুত কমি গ'ল, 5 মান গৈ পালে। ত' এনেকুৱা যেতিয়া 50 বছৰৰ ওপৰৰ মানুহ এজন যাৰ হঠাতে এনিমিয়া হৈ যায়, চ' এনেকুৱা ধৰণৰ মানুহক আমি এই বেমাৰটোৰ কাৰণে এণ্ডস্কপি আৰু কলনস্কপি কৰিব কওঁ। এতিয়া কিয় কওঁ সেইটো অলপ লক্ষণ কৰিব। মানুহৰ পেটৰ বিষ নাই মানুহজনৰ আৰু লগতে পায়খানাও নৰ্মেলে কৰি আছে। যেতিয়া আমি কলনস্কপি কৰোঁ, এইটো হ'ল আমাৰ কলনটো। চ' ইয়াৰ পৰা আমি গোটেইখিনি গৈ এই গোটেই পাৰ্টটো আমি চাব লাগে, যোনটো নেকি ইংৰাজী ভাষাত আমি লাৰ্জ ইণ্টেষ্টাইন বুলি কওঁ বা কলন। আৰু ইয়াৰ যেতিয়া আমি কলনস্কপি কৰিলোঁ, গৈ কিনে এই শেষ পাৰ্টটোত আমি এইটো পালোঁ। চ' ইয়াত আপুনি দেখিবলৈ পাইছে কি এইটো হ'ল কলনৰ নৰ্মেল পাৰ্টটো আৰু এইটো হ'ল এবনৰ্মেল পাৰ্টটো। এতিয়া কলনস্কপিয়ে কৰি কিনে আমি কৈ দিব পাৰোঁ কি এইটো পাৰ্টত অলপ কেঞ্চাৰৰ নিচিনা বস্তু এটা বনি গৈ আছে। তেওঁ যিহেতু কলনস্কপি কৰিলে, আমি এইটো বহুত আৰ্লি ষ্টেজত ডিটেক্ট কৰিলোঁ। একেবাৰে আৰ্লি ষ্টেজ নহয়, এইটো অলপ ষ্টেজ 2 বা ষ্টেজ 3 মান হ'ব। কিন্তু যিয়ে নহওক এইজন মানুহে অপাৰেশ্যন কৰি এই কেঞ্চাৰৰ পৰা মুক্তি পাব পাৰে। চ' যেতিয়াও আপোনাৰ এনিমিয়া হয়, মানে তেজ কমি যোৱা এনেকুৱা ধৰণৰ বেমাৰ হয়, চ' সেইকাৰণে আমি এণ্ডস্কপি কলনস্কপি কৰা এটা দৰকাৰ আছে। ত' সেইকাৰণে আপোনাক এণ্ডস্কপি আৰু কলনস্কপি কৰা যায়, যাতে আমি এনেকুৱা ধৰণৰ কেঞ্চাৰ অলপ আৰ্লি ষ্টেজত আমি ডিটেক্ট কৰিব পাৰোঁ। আৰু আৰ্লি ষ্টেজত যেতিয়া ডিটেক্ট হয়, তেতিয়া আমি অপাৰেশ্যন কৰি আপোনাক এই কেঞ্চাৰৰ পৰা ফ্ৰী কৰিব পাৰোঁ। চ' আজি বিষয়টো এইটোৱে আছিল। আমি আগলৈ গৈ আন টপিকলৈ ডিছকাছ কৰি থাকিম। চ' টেক কেয়াৰ।